নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম অসম বুৰঞ্জীৰ ৭০টা প্ৰশ্ন। এই ৭০টা প্ৰশ্ন ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট হয়। আৰু এই ৭০টা প্ৰশ্ন যদি আপোনালোকে ভালদৰে জানি লয় শিকি লয় তেতিয়াহ'লে আপোনালোকে ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে বুৰঞ্জীৰ প্ৰশ্ন আৰু চাব নালাগে। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নাম্বাৰ 1, অসমৰ প্ৰাচীনতম নাম। অসমৰ প্ৰাচীনতম নাম আপোনালোকে জানে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। নাম্বাৰ 2, প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন আপোনালোকে জানে কালিয়া পুৰাণ। কালিয়া পুৰাণ। নাম্বাৰ 3, অসমৰ প্ৰাচীনতম শাসকগৰাকী। অসমৰ প্ৰাচীনতম শাসকগৰাকী মহীৰংগ দানৱ, মনত ৰাখিব। নাম্বাৰ 4, প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত বৰ্তমান বাংলাদেশৰ কৰতোৱা নদী আছে, মনত ৰাখিব। নাম্বাৰ 5, প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত বংগোপসাগৰ আছে, মনত ৰাখিব। নাম্বাৰ 6, প্ৰাচীন কামৰূপ ৰাজ্যৰ 4টা ভাগত বিভক্ত আছিল। এইকেইটা জানেনে আপোনালোকে? এইকেইটা হৈছে কামপীঠ, ৰত্নপীঠ, স্বৰ্ণপীঠ আৰু সুমাৰপীঠ, মনত ৰাখিব। তাৰপিছত প্ৰশ্নটো হৈছে ভাৰতৰ কোন ৰাজ্যত প্ৰথম লোকায়ুক্ত নিয়োগ কৰা হৈছিল? মনত ৰাখিব, মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। ভাৰতৰ কোন ৰাজ্যত প্ৰথম লোকায়ুক্ত নিয়োগ কৰা হৈছিল? উত্তৰটো হ'ব মহাৰাষ্ট্ৰত, মনত ৰাখিব। মহাৰাষ্ট্ৰত প্ৰথম লোকায়ুক্ত নিয়োগ কৰা হৈছিল। নাম্বাৰ 7, পুৰণি কামৰূপৰ 4 ভাগ। পুৰণি কামৰূপৰ 4 ভাগ আপোনালোকে জানে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সুমাৰপীঠ। নাম্বাৰ 8, আহোমসকলৰ ভাষাত অসমৰ নাম। আহোমসকলৰ ভাষাত অসমৰ নাম আছিল মুংডুন খাম। নাম্বাৰ 9, আহোমসকল অসমলৈ আহিছিল। আহোমসকল অসমলৈ কেতিয়া আহিছিল জানেনে? 1228 খ্ৰীষ্টাব্দত। 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসমলৈ আহিছিল। নাম্বাৰ 10, আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই, মনত ৰাখিবা। চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নাম্বাৰ 11, আহোমৰ প্ৰথম ৰাজধানী। আহোমৰ প্ৰথম ৰাজধানী আপোনালোকে নিশ্চয় জানে চৰাইদেউ, মনত ৰাখিব। চৰাইদেউ আহোমৰ প্ৰথম ৰাজধানী। নাম্বাৰ 12, আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহ আছিল আহোমসকলৰ শ্ৰেষ্ঠ ৰজা। নাম্বাৰ 13, আহোমৰ শেষ ৰজাজন। আহোমৰ শেষ ৰজাজন আছিল চন্দ্ৰকান্ত সিংহ। নাম্বাৰ 14, পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন। পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন আছিল চুক্লেংমুং, মনত ৰাখিব। নাম্বাৰ 15, আহোম প্ৰথামতে হোৱা বিবাহ। আহোম প্ৰথামতে হোৱা বিবাহ কি বুলি কয় জানেনে আপোনালোকে? চকলং। নাম্বাৰ 16, ল'ৰা ৰজাৰ প্ৰকৃত নাম। ল'ৰা ৰজাৰ প্ৰকৃত নাম চুলিকফা, মনত ৰাখিবা। চুলিকফা। নাম্বাৰ 17, সতী জয়মতী। সতী জয়মতী কোন জানেনে আপোনালোকে? আহোম ৰজা গোদাধৰ সিংহৰ পত্নী, মনত ৰাখিবা। আহোম ৰজা গোদাধৰ সিংহৰ পত্নী হৈছে সতী জয়মতী। এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্বৰ খ্যাতি অৰ্জন কৰিছিল। নাম্বাৰ 18, সতী জয়মতীক শাস্তি দিয়া পথাৰখন, মনত ৰাখিব। সতী জয়মতীক শাস্তি দিয়া পথাৰখন আছিল জেৰেঙা পথাৰ। জেৰেঙা পথাৰ। নাম্বাৰ 19, মূলা গাভৰু। মূলা গাভৰু কোন জানেনে আপোনালোকে? বৰগোহাঁই ফাংচেংমুঙৰ পত্নী। বৰগোহাঁই ফাংচেংমুঙৰ পত্নী। বৰগোহাঁই ফাংচেংমুঙৰ পত্নী আছিল মূলা গাভৰু। তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰুপক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল। কাৰ লগত যুদ্ধ কৰিছিল মূলা গাভৰুৱে? তুৰ্বকৰ লগত, মনত ৰাখিব। তুৰ্বকৰ লগত মূলা গাভৰুৱে যুদ্ধ কৰিছিল। আৰু মূলা গাভৰু কাৰ পত্নী আছিল? ফাংচেংমুঙৰ পত্নী আছিল, মনত ৰাখিব। নাম্বাৰ 20, শৰাইঘাটৰ যুদ্ধ হৈছিল। শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 খ্ৰীষ্টাব্দত। আৰু কাৰ কাৰ মাজত হৈছে আপোনালোকে জানে? মোগল আৰু আহোমৰ মাজত হৈছিল। শৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত মোগল আৰু আহোমৰ মাজত হৈছিল। কেতিয়াবা পৰীক্ষাত আহে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অপশ্যন দিয়া থাকে মোগল আৰু আহোম আৰু বেলেগ বেলেগ অপশ্যন দিয়া থাকে। গতিকে শুদ্ধ উত্তৰটো হ'ব মোগল আৰু আহোমৰ মাজত। নাম্বাৰ 21,
শৰাইঘাট যুদ্ধৰ দুয়ো পক্ষৰ সেনাপতি আছিল শৰাইঘাট যুদ্ধৰ দুয়ো পক্ষৰ সেনাপতি কোন আছিল জানেনে আহোমসকলৰ আছিল লাচিত বৰফুকন আহোমৰ আৰু ৰামসিংহ আছিল মোগলৰ মনত ৰাখিব নাম্বাৰ 22 প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল 1769 খ্ৰীষ্টাব্দত মনত ৰাখিব নাম্বাৰ 23 দণ্ডুৱা বিদ্ৰোহ হৈছিল আহোম ৰজা কমলেশ্বৰৰ সিংহৰ দিনত আৰু দণ্ডুৱা বিদ্ৰোহৰ নেতা 24 নম্বৰটো চাব দণ্ডুৱা বিদ্ৰোহৰ নেতা আছে হৰদত্ত বীৰদত্ত নামে দুই ভাই ককাই হৰদত্ত আৰু বীৰদত্ত নামে দুই ভাই ককাই আছিল দণ্ডুৱা বিদ্ৰোহৰ নেতা 25 দণ্ডুৱা বিদ্ৰোহৰ কাৰণটো জানেনে আপোনালোকে কামৰূপত আহোম বৰফুকন কলিয়া ভোমৰাৰ অত্যাচাৰ নাম্বাৰ 26 জলম বঁটা বা নকল আহোম বুলি কাক জনা যায় জানেনে ৰজা কীৰ্তিচন্দ্ৰক জলম বঁটা বা নকল আহোম বুলি জনা যায় নাম্বাৰ 27 চকৰি ফেটি বুৰঞ্জীৰ ৰচক মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন চকৰি ফেটি বুৰঞ্জীৰ ৰচক আছিল নুমলী বৰগোহাঁই নাম্বাৰ 28 মোগলসকলে অসম আক্ৰমণ কৰিছিল কেইবাৰ 17 বাৰ মনত ৰাখিব 17 বাৰ 29 মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল 1871 খ্ৰীষ্টাব্দত মনত ৰাখিব 30 অসমলৈ মান আনিছিল কোনে মান আনিছিল জানেনে প্ৰথম বদন বৰফুকনে নাম্বাৰ 31 দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম চুহুংমুং মনত ৰাখিব দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি চুহুংমুং দিহিং নদীৰ পাৰত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ কাৰণে কিহৰ কাৰণে দিহিং নদীৰ পাৰত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম্বাৰ 32 খুৰা ৰজা কোন জানেনে চুক্ৰাংফা 33 ভগনীয়া ৰজা জয়ধ্বজ সিংহ ভগনীয়া ৰজা নাম্বাৰ 34 বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আপোনালোকে জানে কুমাৰ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল নাম্বাৰ 35 কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন আছিল ভগদত্ত কৌৰৱৰ পক্ষে হৈ ভগদত্তই যুদ্ধ কৰিছিল নাম্বাৰ 36 বান ৰজাৰ ৰাজধানী আপোনালোকে জানে শোণিতপুৰ মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ভাৰতৰ কোন ৰাজ্যত প্ৰথম পঞ্চায়ত প্ৰথা আৰম্ভ হয় আপোনালোকে জানেনে ইয়াৰ উত্তৰটো যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি নাজানে তথাপিও ক'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজস্থান ভাৰতৰ কোন ৰাজ্যত প্ৰথম পঞ্চায়ত প্ৰথা আৰম্ভ হয় ইয়াৰ উত্তৰটো হ'ব ৰাজস্থান নাম্বাৰ 37 বান ৰজাৰ কন্যা কোন জানেনে উষা দেৱী নাম্বাৰ 38 কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰে নৰকাসুৰে নাম্বাৰ 39 কোচ বংশৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণ নাম্বাৰ 40 নৰনাৰায়ণৰ সেনাপতি মহাবীৰ চিলাৰায় মনত ৰাখিব নাম্বাৰ 41 ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল জানেনে 1826 চনৰ 24 ফেব্ৰুৱাৰীত আৰু এই সন্ধি মান ৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল আৰু সন্ধিৰ চৰ্তমতে অসম ইংৰাজৰ অধীনলৈ যায় নাম্বাৰ 42 অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ পিয়লি ফুকন নাম্বাৰ 43 মণিৰাম দেৱানৰ ফাঁচি কেতিয়া হয় জানেনে 1858 চনত নাম্বাৰ 44 ইংৰাজে বন্দী কৰা আহোম ৰজাজন হৈছে পুৰন্দৰ সিংহ নাম্বাৰ 45 অসমৰ আটাইতকৈ ওখ মন্দিৰটো শিৱদৌল মনত ৰাখিব নাম্বাৰ 46 অসমলৈ মান সেনাক আক্ৰমণ কৰি অনা আহোম সেনাৰ বৰফুকনজন বদন বৰফুকন মনত ৰাখিব নাম্বাৰ 47 চিপাহী বিদ্ৰোহত জড়িত থকা অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন উত্তৰ মণিৰাম দেৱান নাম্বাৰ 48 1942 চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী মনত ৰাখিব উত্তৰ কনকলতা নাম্বাৰ 49
1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন উত্তৰ মুকুন্দ কাকতি নাম্বাৰ 50 1942 চনৰ আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী উত্তৰ ভোগেশ্বৰী ফুকননী নাম্বাৰ 51 অসমৰ কৃষক বিদ্ৰোহত ফুলগড়ীৰ সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন লেফটেনেণ্ট সিংগাৰ মনত ৰাখিব নাম্বাৰ 52 ফুলগড়ী কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা উত্তৰ 54 জন নাম্বাৰ 53 দিহিঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন শ্ৰীমন্ত শংকৰদেৱ মনত ৰাখিব নাম্বাৰ 54 ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যতবাণীৰ কাৰণে ৰাজপথত নবহা স্বৰ্গদেউ হৈছে শিৱসিংহ মনত ৰাখিব নাম্বাৰ 55 পথৰু ঘাটৰ ৰণ হৈছিল উত্তৰ 1894 চনত নাম্বাৰ 56 অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল জানেনে 1888 চনৰ 25 আগষ্টত নাম্বাৰ 57 আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠোৱা সন্ধিটো আছিল ঘিলাজাৰী ঘাটৰ সন্ধি মনত ৰাখিব নাম্বাৰ 58 আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ হৈছে ইটাখুলি ৰণ নাম্বাৰ 59 মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল কেতিয়া কৰিছিল জানেনে ইয়াৰ উত্তৰটো যদি জানে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাম্বাৰ 60 মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল জানেনে 1817 চনত নাম্বাৰ 61 মহাত্মা গান্ধী অসমলৈ আহে মহাত্মা গান্ধী কেতিয়া অসমলৈ আহে জানেনে 1921 চনত নাম্বাৰ 62 অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি উত্তৰ তৰুণৰাম ফুকন নাম্বাৰ 63 1942 চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন 1942 চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন আছিল কুশল কোঁৱৰ প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা কওঁ যদিহে ভিডিঅ'টো আপোনালোকক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব কাৰণ বহুত কষ্টৰে ভিডিঅ'বোৰ প্ৰস্তুত কৰা হয় যদিহে আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰে বা বহুত ভিউজ আহে তেতিয়াহ'লে আমাকো ভাল লাগে আমি ভিডিঅ'বোৰ দিবলৈ সুবিধা পাওঁ আৰু যদি চেনেলটোত আপোনালোকে নতুন হৈ থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব প্লিজ ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব এবাৰ আহিছোঁ নাম্বাৰ 64 লৈ নাম্বাৰ 64 অসমত দাস প্ৰথা বিলোপ হয় 1843 চনত মনত ৰাখিব নাম্বাৰ 65 ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হয় 1526 চনৰ 27 এপ্ৰিল নাম্বাৰ 66 ভাৰতীয় হোম ৰুল লীগ স্থাপন কৰে বাল গংগাধৰ তিলকে আৰু কেতিয়া কৰে 1916 চনৰ 28 এপ্ৰিলত নাম্বাৰ 67 ভাৰতৰ হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হৈছিল 1956 চনৰ 18 জুনত মনত ৰাখিব নাম্বাৰ 68 ভাৰতত সকলো শিশুৰ বাবে চৰকাৰী শিক্ষা বাধ্যতামূলক হয় 1981 চনত 15 জুনত নাম্বাৰ 69 ব্ৰিটিছত মিউজিয়াম প্ৰতিষ্ঠা হয় 1753 চনৰ 7 জুনত নাম্বাৰ 70 তেলেংগানাত ভাৰতৰ 29 সংখ্যক ৰাজ্যৰ স্বীকৃতি প্ৰদান কৰা হয় 2014 চনৰ 2 জুনত মনত ৰাখিব প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হয় নিজৰ বুলি ক্ষমা কৰি দিব ধন্যবাদ